অনলাইন ৰিপৰ্টিং কৰিব লাগিলে আমি প্ৰথমতে গুগললৈকে যাব লাগিব আৰু গুগলত নিশ্চয় ক্লিক কৰিব লাগিব সো নিশ্চয়টোত ক্লিক কৰাৰ পিছত ইয়াত যেটো লিংক আহিছে এই লিংকৰ মানে ক্লিক কৰিলে ইয়াত আহিব যে ক্লিক হিয়াৰ টু গো টু ওভাৰভিউ পেজ ইয়াত ক্লিক কৰিব লাগিব ইয়াত আমি দেখিছো এখন এনেকুৱা ইন্টাৰফেস য'ত হেকলৈকে চাওকছো ইয়াত দেখিছে নিশ্চয় ৰিপৰ্ট এটা আছে এই নিশ্চয় ৰিপৰ্টত ক্লিক কৰক নিশ্চয় ৰিপৰ্টত ক্লিক কৰাৰ লগে লগে নতুন ইন্টাৰফেস আপোনালোকে দেখিছে আৰু ইয়াত ওপৰৰ ফালে যে তিনিটা লাইন দেখিছে এই তিনিটা লাইনত ক্লিক কৰি দিয়ক দিয়াৰ লগে লগে ইয়াত বহুত কিবা কিবি লিখা আছে তাৰে ভিতৰত দেখিছে যে 100 ডেজ টিভি কেম্পেইন বুলি লিখা আছে ইয়াতে ক্লিক কৰক 100 ডেজ টিভি কেম্পেইন ক্লিক কৰাৰ পিছত ইয়াত আছে ফৰ্ম 1 ভালনাৰেবল মেপিং ফৰ্ম আৰু ফৰ্ম 2 ফেচিলিটি লেভেল ডেইলি ৰিপৰ্টিং ফৰ্ম তো মেপিং অলৰেডি আপোনালোকৰ নিশ্চয় হৈ গ'ল এতিয়া আমি ফৰ্ম 2 ফেচিলিটি লেভেল ডেইলি ৰিপৰ্টিং ফৰ্মত যাব লাগিব তো ইয়াত ক্লিক কৰাৰ লগে লগে যিখন ফৰ্ম ইয়াত পাইছে দেখা আপোনালোকে এইখন ফৰ্মে এতিয়া আমি ফিল আপ কৰিব লাগিব ইয়াত চাওক ষ্টেট ডিস্ট্ৰিক্ট টিভি ইউনিট হেল্থ ফেচিলিটি এইখিনিলৈকে আপোনালোকৰ নিজে নিজে লিখা যাব আপোনালোক যি ঠাইৰ পৰা এইখিনি চাই থাকিব আপোনালোকে নিশ্চয় জানে যে যি সাব সেন্টাৰ বা জৰ পৰা আপুনি আপলোড কৰিব বিচাৰে এইখিনি মানে অটোমেটিক্যালি আপোনাৰ যেতিয়া আইডি পাসওয়ার্ড ভৰাব এইখিনি লিখা যাবই সো ডেট অফ ৰিপৰ্টিং বুলি কোৱাৰ লগে লগে যেহেতু আমি ডেইলি বেসিছত ৰিপৰ্টিং কৰিব লাগে ইয়াত ডেইলি ডেটটো ওলাই থাকিব তো ইয়াতে কোৱেশ্চন নম্বৰ 1 ইয়াত দিয়া আছে ফৰ্মত number of vulnerable individuals screened in the geography during the campaign এটা during the campaign বুলি কোৱাৰ লগে লগে যেটো আমাৰ 100 days campaign চলি আছে এই 100 days টিভি campaignৰ আজিৰ দিনটোৰ কাৰণে আমি কিমান vulnerable individual স্ক্ৰিন কৰিছো এই কথা লিখিব লাগে ইয়াত এটা কথা আছে কি যে আমি ক্যাম্প বিলাক কৰিব লাগে পাৰিলে এটো আমি সপ্তাহত 3 দিনতকৈ বেছি দিন কৰিব লাগে কিন্তু যদি কেতিয়াবা ক্যাম্প কৰা নহয় তথাপিও আমি ইয়াতে মানে ভেল ডাটাটো পুট কৰিবই লাগিব আৰু যদি ক্যাম্প হিচাপে আপোনালোকে কৰে তেতিয়াহলে হয়তো সংখ্যাটো আপোনাৰ বাঢ়িব গতিকে যি পৰ্যায়তে আপুনি কামটো কৰে সেই হিচাপে লিখিব ধৰি লওক মই ইয়াতে এটা ডাটা আপলোড কৰিব বিচাৰিছো যে নাম্বাৰ অফ ইন্ডিভিজুৱেলস vulnerable individuals screened in that geography during the area আজি ইয়াতে সাপোজ মই কৰিছো মানে 16টা কৰিছো তো এনেকুৱাকৈ আপোনালোকৰ নিশ্চয় এটা ৰেজিষ্টাৰ বহি মেইনটেইন কৰিব আৰু ৰেজিষ্টাৰটোত গোটেই ডিটেইলছ হে মানুহবিলাকৰ লিখিব যিবিলাক ভালনাৰেবলত পৰিব তো তাৰ পৰা লিখিছো কি যে মই 16 জন আজি মই স্ক্ৰিন কৰিছো 2 নম্বৰটা আছে নাম্বাৰ অফ ইন্ডিভিজুৱেলস উইথ পাষ্ট হিষ্ট্ৰী অফ টিভি স্ক্ৰিন ধৰি লওক আপোনাৰ এৰিয়াত কাৰোবাৰ মানে অলৰেডি পাষ্ট হিষ্ট্ৰী অফ টিভি আছে মানে টিভি হোৱাৰ তেওঁলোকৰ হিষ্ট্ৰী আছে তেনেহলে তেনেকুৱা মানুহ আৰু আপুনি স্ক্ৰিন কৰিছে নেকি অৰ্থাৎ আগতে টিভি হৈ যোৱা মানুহৰ মানে নতুনকৈ আজি আৰু স্ক্ৰিন কৰিছে নেকি সেই সংখ্যাটো ইয়াতে লিখিব লাগিব ধৰি লওক আজি মোৰ এৰিয়াত কোনো ধৰণৰ টিভি স্ক্ৰিন কৰা মানুহ বা আগতে প্ৰিভিয়াস হিষ্ট্ৰী অফ টিভি মানুহ নাই গতিকে মই 0 লিখিছো ইয়াতে নাম্বাৰ অফ হাউসহোল্ড কন্টাক্ট স্ক্ৰিনড যদি আপোনালোকে কোনোবা টিভি পেশেন্টৰ ঘৰত স্ক্ৰিন কৰিব গৈছে তেনেহলে তেওঁলোকৰ ঘৰত যিবিলাক কন্টাক্ট পাৰসন থাকিব হাউসহোল্ড কন্টাক্ট অৰ্থাৎ সেই মানুহজনৰ লগত জড়িত হাউসহোল্ড যিখিনি মানুহ থাকিব তেওঁলোকৰ মানে স্ক্ৰিন কৰা সংখ্যাটো কিমান যেহেতু মই আজি কোন ধৰণৰ ইন্ডিভিজুৱেল স্ক্ৰিন কৰা নাই গতিকে মোৰ ইয়াতে কন্টাক্ট পাৰসনটো 0 হ'ব গতিকে মই 0 লিখিছো কিন্তু যদি আপুনি কৰে ইয়াতে এটা বা দুটা লিখে তেখেতসকলৰ পৰিয়ালত কেনেকুৱা সদস্য আছে কিমান স্ক্ৰিন কৰিছে সেইটো সংখ্যা ইয়াতে লিখিব লাগিব 4 লৈকে আহক number of diabetics screened in the geography during the campaign তো campaign মানে আজিৰ দিনটোত আপুনি ডায়াবেটিক পেশেন্ট কিমানক স্ক্ৰিন কৰিছে কাৰণ আপোনালোকে মেপিংত নিশ্চয় সংখ্যাটো দিছে যে ডায়াবেটিক পেশেন্ট কিমান আছে সেই মেপিংৰ লগত জড়িত কথাখিনি ইয়াত ভৰাব লাগিব যে আজিৰ দিনটোত সেই মেপিং অনুযায়ী কিমান ডায়াবেটিক পেশেন্ট আপুনি আজি স্ক্ৰিন কৰিলে তো মই ইয়াতে আজি ডায়াবেটিক পেশেন্ট স্ক্ৰিন কৰিছো মানে 9 গৰাকী তো ইয়াতে 9 লিখি দিছো number of undernourished individuals or BMI less than 18.5 screened in the geography during the campaign যদি আজিৰ দিনটোত ক্যাম্পে হওক বা আপুনি মানে ওপিডিতে হওক এনেকুৱা সময়ত কোনোবা একজন এডাল্ট মানুহ যাৰ BMI less than 18.5 অৰ্থাৎ মানুহজন খুব খিনাই গৈছে নেকি একেবাৰে ওজন কমি গৈছে নেকি তেনেকুৱা মানুহ যদি আপুনি স্ক্ৰিন কৰিছে তাত লিখিব লাগিব তো আজিৰ দিনটোত মই স্ক্ৰিন কৰা মানুহ পোৱা নাই হেনেকুৱা মানুহ পোৱা নাই যাৰ নেকি BM less than 18.5 হয় সো ইয়াতে মই 0 লিখিছো question number 6 number of individuals
greater than 60 years of age screen in the geography during the campaign মানে 60 বছৰৰ ওপৰৰ মানুহ আপুনি কিমান স্ক্ৰিন কৰিছে আৰু এটা কথা লক্ষ্য ৰাখিব যে 60 বছৰৰ সকলোবোৰ মানুহকে আমি ভালনাৰেবল গ্ৰুপত ৰাখো ইতিমধ্যে আপুনি নাম্বাৰ 1 ত কি লিখিছে যে নাম্বাৰ অফ ভালনাৰেবল ইন্ডিভিজুৱেলছ স্ক্ৰিন ইন দ্য জিঅ'গ্ৰাফি ডিউৰিং দ্য কেম্পেইন লক্ষ্য ৰাখিব এই ভালনাৰেবল বুলি কোৱাৰ লগে লগে ইয়াত অকল 60 বছৰীয়া কিন্তু নাই ইয়াত কোনোবা এলকহলিক থাকিব পাৰে ইয়াত কোনোবা মানে স্মোকাৰ থাকিব পাৰে কোনোবা ডায়াবেটিক থাকিব পাৰে এনেকুৱা বিভিন্ন ক্যাটাগৰীৰ মানুহ আহিয়ে এই ভালনাৰেবলত সোমাই থাকিব গতিকে মোৰ অল টোটেল 16 হৈছে গতিকে 60 বছৰৰ মানুহ 16 জন নহবও পাৰে কাৰণ কোনোবা হয়তো 30 বছৰীয়া স্মোকাৰ আহিব পাৰে 40 বছৰৰ এলকহলিক আহিব পাৰে এনেকুৱা ধৰণৰ সংখ্যা থাকিব পাৰে গতিকে আপোনালোকে কনফিউজ নকৰিব যে 60 বছৰৰ ওপৰৰ মানুহখিনি মই যে 16টা লিখিছো ইয়াতে 16টা লিখিব নালাগে কাৰণ সেই 16টা গোটেইকেইটা 60 বছৰৰ ওপৰৰ নহয় তো এই ক্ষেত্ৰত মই 60 বছৰৰ ওপৰৰ মানুহ পাইছিলো 12টা পাইছিলো 60 বছৰৰ ওপৰৰ মানুহ তাৰ পিছত আহিছে কি নাম্বাৰ 7 নাম্বাৰ অফ ইন্ডিভিজুৱেলছ হু আৰ স্মোকাৰ এণ্ড স্ক্ৰিন ইন দ্য জিঅ'গ্ৰাফি ডিউৰিং দ্য কেম্পেইন তো স্ক্ৰিন কৰি থকাৰ সময়ত এনেকুৱা কোনোবা মানুহ পোৱা গৈছে নেকি যিয়ে নেকি স্মোক কৰে সিগাৰেট বিড়ি বা গাঞ্জা এনেকুৱা কিবা যদি খায় সেই মানুহৰ স্ক্ৰিন কৰা হৈছে নেকি সো আজি মোৰ এনেকুৱা একজন মানুহ স্ক্ৰিন কৰিছো যিজন মানুহ হিষ্ট্ৰী আছে স্মোক কৰে বা বৰ্তমানো স্মোক কৰে সো এজন মানুহ পাইছো মই যিমানজন পাইছে আপুনি হিমান সংখ্যাটো লিখি দিব নম্বৰ 8 নাম্বাৰ অফ ইন্ডিভিজুৱেলছ হু আৰ এলকহলিক এণ্ড স্ক্ৰিন ইন দ্য জিঅ'গ্ৰাফি ডিউৰিং দ্য কেম্পেইন তো এলকহলিক যিবিলাক একদম এডিক্টেড হয় এলকহল নহলে থাকিব নোৱাৰে তেনেকুৱা মানুহ যদি আপুনি স্ক্ৰিন কৰিছে তেনেহলে তেওঁক আপুনি লিখিব লাগিব আজি মই তেনেকুৱা মানুহ পোৱা নাই গতিকে ফৰ্মত মই আজি নাম্বাৰটো 0 হ'ব নম্বৰ 9 নাম্বাৰ অফ vulnerable individuals identified as presumptive using symptoms screening or x-ray তো ইয়াতে যি vulnerable গ্ৰুপৰ কথা আমি উল্লেখ কৰিছিলো সেই vulnerable গ্ৰুপৰ ভিতৰত কাৰোবাৰ লক্ষণযুক্ত বা এক্স-ৰে কৰিবলগীয়া মানুহৰ সংখ্যা পাইছে নেকি মানে আপুনি যদি লক্ষণ ফুটি উঠিছে টিবিৰ তেনেহলে তেওঁৰ কাৰণে স্যাম্পল কালেকশন কৰিব লাগিব বা যদি লক্ষণ ফুটি উঠা নাই অথচ ভালনাৰেবল গ্ৰুপৰ ভিতৰত পৰিছে তেনেহলে এক্স-ৰেৰ কাৰণে আমি সাজেষ্ট কৰিব লাগিব আৰু এই কেম্পেইনত কিন্তু এক্স-ৰেটো খুব ইম্পৰ্টেন্ট দি এক্স-ৰেৰ কাৰণে সাজেষ্ট কৰিব বা এডভাইস কৰিবলৈ দিছে গতিকে এই ক্ষেত্ৰত আজি more number of vulnerable individuals identified as presumptive using symptoms or x-ray তো x-ray কাৰণে আজি মই লক্ষণযুক্ত মানুহ মই দুজন পাইছো আৰু লগতে x-ray কাৰণে পঠোৱা মানুহ পাইছো মই 5 জন গতিকে 5 এ 2 7 জন হ'ব মোৰ ইয়াতে মানে number of vulnerable individuals number 10 number of individuals in congregate settings screened in the geography during the campaign congregate settings মানে আপোনালোকৰ এৰিয়াৰ ভিতৰত কোনোবা এনেকুৱা এটা মানুহৰ গ্যাদাৰিং আছে নেকি যিটো গ্যাদাৰিং মানে মানুহ একেলগে বহুত বেছিকে থাকে যেনে ধৰক ইটাৰ ভাটাৰ মানুহ হ'ব পাৰে বা মানে কোনোবা স্লাম এৰিয়া হ'ব পাৰে য'ত নেকি একেলগে বহুত মানুহ মানে থুপ খাই গোট খাই থাকে সো মোৰ এৰিয়াত মই যিটো অঞ্চলত কাম কৰো সেই অঞ্চলত এনেকুৱা কোনো ধৰণৰ কংগ্ৰেগেট সেটিংস নাই গৰে নাই হিচাপে মোৰ নিশ্চয় সেই অঞ্চলটোত মানে সেই ঘৰটোত মই 0 লিখিব লাগিব গৰে ইয়াতে 0 যদি আপোনাৰ এৰিয়াত কোনোবা মানে পৰে সেই এৰিয়া আৰু যদি সেই এৰিয়াত আপুনি স্ক্ৰিন কৰিছে তেনেহলে সেই সংখ্যাটো আপুনি লিখিব লাগিব নম্বৰ 11 total number of individuals vulnerable plus general screened during the campaign ইয়াত চাওক মই অলৰেডি আপোনালোকে দেখিছে যে নাম্বাৰ 1 ত মই ইয়াতে চাওক নাম্বাৰ 1 ত মই vulnerable population কৰতে মই 16টা দিছো দেখিছে নহয় কিন্তু ইয়াত লিখিছে কি vulnerable plus general মানে ধৰিলক আপুনি ওপিডিত বহি আছে এই 16টাৰ উপৰিও এনেকুৱা কিছুমান পেশেন্ট আহিছে নেকি যি পেশেন্টে অন্য কোনো কমপ্লেইন লৈ আহিছে অন্য কমপ্লেইন মানে যেনে ধৰক মাথাৰ বিষ বা জ্বৰ লৈ আহিছে বা আপোনাৰ নৰমালি যিবিলাক বেমাৰ থাকে যাৰ লগত টিবিৰ কোনো ৰিলেশন নাই তেওঁলোক ভালনাৰেবল গ্ৰুপতো নপৰে আৰু কোনো ধৰণৰ লক্ষণো টিবিৰ নাই তেনেহলে সেইজন মানুহক আমি জেনাৰেল হিচাপে ধৰিম আৰু এই ভালনাৰেবল যাক মই 16টা দিছো আজি তাৰ লগত জেনাৰেল মিলি আজি মোৰ ইয়াতে হৈছে 22টা অৰ্থাৎ 22 হ'ব ভালনাৰেবল প্লাস জেনাৰেল নম্বৰ 12 total number of individuals vulnerable plus general identified as presumptive using symptom screening or x-ray
সো ইয়াতেও সেই একেখিনি কথাই লিখিছে যে ভালনাৰেবল আৰু জেনেৰেল প্ৰিজাম্পটিভ ইউজিং চিমটমছ স্ক্ৰিনিং অৰ এক্সৰে কিমানটা হৈছে তো মোৰ আজি ইয়াতে দিছিলোঁ 7টা গতিকে মই ইয়াতেও 7টাই লিখিম ইয়াতে কাৰণ চাওক যিখিনি জেনেৰেল ইয়াত আহিছে সেই জেনেৰেলখিনিৰ মই আজি কোনো ধৰণৰ চিমটম পোৱা নাই গতিকে মানে ইয়াতে 7টাই হ'ব মানে আগত যেটো মই ডাটা দিছোঁ এইটো ডাটা ইয়াৰ লগত মিলি যাব কাৰণ একেখিনি প্ৰশ্ন সুধিছে আৰু মানে কোনোবা এনেকুৱা হয়তো হ'ব পাৰে যে জেনেৰেল গ্ৰুপত পৰিছে অথচ তেওঁৰ চিমটমটো আছে এনেকুৱা হ'ব পাৰে কিন্তু আজিৰ ক্ষেত্ৰত নাই গতিকে মই এইটো দিয়া নাই নাম্বাৰ 13 নাম্বাৰ অফ ইণ্ডিভিজুৱেলছ ৰেফাৰ্ড ফৰ এক্সৰে এতিয়া চাওক এই যি এক্সৰে কাৰণে ৰেফাৰ কৰা হৈছে দুই ধৰণে ৰেফাৰ আছে এটা হৈছে নাট পৰীক্ষাৰ কাৰণে বা মাইক্ৰোস্কোপিৰ কাৰণে আৰু এটা হৈছে এক্সৰেৰ কাৰণে তো আজি কি ধৰণে ৰেফাৰ কৰা হৈছে যেনে মই আজি এক্সৰে কৰিছোঁ ইয়াত চাওক ইয়াৰ প্ৰশ্ন এটা চাওক যে প্ৰিজাম্পটিভ ইউজিং চিমটম স্ক্ৰিনিং অৰ এক্সৰে এটা হাত লিখা গৈছে আৰু লগতে চেম্পল কালেকশ্যন ইয়াত যদি আপুনি চাব খোজে যে নাম্বাৰ অফ ইণ্ডিভিজুৱেল ৰেফাৰ্ড ফৰ এক্সৰে মই ইয়াতে আজি 5টা এক্সৰেৰ কাৰণে পঠাইছোঁ নাম্বাৰ অফ ইণ্ডিভিজুৱেলছ ৰেফাৰ্ড ফৰ নাট এই নাটৰ কাৰণে মই 2টা পঠাইছোঁ নাট মানে এইটো নিউক্লিক এচিড এম্প্লিফিকেশ্যন টেষ্ট আগতে আমাৰ মাইক্ৰোস্কোপি আছিল য'ত নেকি মাইক্ৰোস্কোপত আমি বীজাণুটো চোৱা যায় আৰু সেই এনেকৈ মানে আইডেণ্টিফাই কৰে কিন্তু এতিয়া নাট পৰীক্ষাটো বহুত উন্নত গতিকে প্ৰিফাৰেবলি মানে যদি লক্ষণযুক্ত কোনোবা থাকে নাট পৰীক্ষাৰ কাৰণে যেনেকৈ চিবি নাট ট্ৰু নাট এনেকুৱা ধৰণৰ এটা ব্যৱস্থা পৰীক্ষাৰ ব্যৱস্থা তালৈকে পঠাব পাৰে তো মই পঠাইছোঁ আজি 2টা 15 নাম্বাৰ অফ ইণ্ডিভিজুৱেলছ ৰেফাৰ্ড ফৰ মাইক্ৰোস্কোপি যেহেতু মই 2টা অলৰেডি নাটলৈকে পঠাইছোঁ আৰু মই কোনো ধৰণৰ মানে মাইক্ৰোস্কোপিলৈকে পঠোৱা নাই চেম্পল গতিকে ইয়াতে 0 মানে যি 2টা চেম্পল আপুনি নাটলৈকে পঠাইছে সেই 2টা চেম্পলৰ মাইক্ৰোস্কোপিলৈকে পঠোৱাৰ কোনো প্ৰয়োজন নাই নাটতেই গোটেই ৰিজাল্টটো ওলাই যাব কেতিয়াবা এনেকৈ হ'ব পাৰে ধৰি লওক ভালনাৰেবল গ্ৰুপত পৰিছে যেনে নৰ্মেলি আমি প্ৰেগনেন্সিবিলাকক ল'ব লাগে প্ৰেগনেন্সিবিলাকৰ ক্ষেত্ৰত কিন্তু কেতিয়াও আমি এক্সৰে সাজেষ্ট কৰিব নালাগে আৰু লগতে তেওঁলোকৰ যদি কিবা সামান্য লক্ষণো আছে মানে কাহ আহিছে তেনেহ'লে আমি মাইক্ৰোস্কোপিৰ কাৰণে পঠাই দিব পাৰোঁ একেবাৰে লক্ষণযুক্ত থাকিলে আমি নাটলৈকে পঠাই দিম যাতে কোৱালিটি চেম্পল আমি পঠাব পাৰোঁ আৰু যদি ধৰক মানে আপুনি গম পায় যে এইটো কোনো ধৰণৰ টিবি হোৱাৰ চান্স নাই সামান্য কাহ উঠি আছে হয়তো তেতিয়া আপুনি মাইক্ৰোস্কোপিৰ কাৰণে পঠাই দিব পাৰে নাম্বাৰ অফ নিশ্চয় শিবিৰ হেল্ড তো নিশ্চয় শিবিৰ হেল্ড আপোনাৰ মানে আজিৰ দিনটোত নিশ্চয় শিবিৰ পাতা হৈছে নেকি তো আজি আমাৰ শিবিৰ পাতা হৈছে সেই শিবিৰটো হিচাপে মই 1 বুলি দি দিছোঁ নাম্বাৰ অফ নিশ্চয় বাহনছ ডেপ্লয়ড চ' নিশ্চয় বাহন এখন আছে য'ত মানে জিলা যেনে নলবাৰী জিলাত এখনেই নিশ্চয় বাহন আছে হয়তো অন্য জিলাত বেছিও থাকিব পাৰে তাতকৈ তো এই বাহনখনে বিভিন্ন জায়গাত ডেইলি বেচিছত তেওঁলোকে যায় আৰু এটা মেপিং কৰে যে কোন জায়গাত কোন দিনাখন গৈ ওলাব তো যদিহে আপোনাৰ মানে সাব চেণ্টাৰ বা কোনো হেল্থ ফেচিলিটিত নিশ্চয় বাহনটো আহে তেতিয়াহ'লে সেই দিনটো আপুনি মানে ইয়াতে লিখিব 1 হিচাপে গতিকে ইয়াতে মোৰ 0 হ'ব কাৰণ আজিৰ দিনটোত কোন নিশ্চয় বাহন আমাৰ ইয়াতে অহা নাই চ' এইখিনি কথা আপুনি যে সাবমিট কৰিব লাগিব তাৰে আগে এটা কাম কৰিব এইখিনি আপুনি প্ৰথমৰ পৰা স্ক্ৰিনশ্বট ল'ব যেনে ইয়াতে এটা স্ক্ৰিনশ্বট ল'লোঁ প্ৰতিটো স্ক্ৰিনশ্বট এই কাৰণে ৰাখিব কাৰণ এই ডাটাখিনি আপোনাৰ পিছলৈকেও কামত আহিব তো স্ক্ৰিনশ্বট লোৱাৰ পিছত আপুনি সাবমিট কৰক সাবমিট কৰাৰ লগে লগে ইয়াত আহিছে ডাটা হেজ বিন সাবমিটেড সাকসেসফুলি তাৰমানে আপোনাৰ ডাটাখিনি সাকসেসফুলি সাবমিট হৈ গ'ল ইয়াত টোকেন আইডি আহে আজি এই ক্ষেত্ৰত টোকেন আইডিটো জেনেৰেট হোৱা নাই চাগে সাৰ্ভাৰ ইছ্যুৰ কাৰণে কিবা হ'ব পাৰে কিন্তু যদি টোকেন আইডিটো আহে তেনেহ'লে ভাল কথা নাহিলেও কিন্তু কোনো ধৰণৰ প্ৰবলেম নাই আগতেও হেনেকুৱা হৈছে ৰিপৰ্টিঙৰ ক্ষেত্ৰত টোকেন আইডি অহা নাছিলে কিন্তু কোনো ধৰণৰ সমস্যা হোৱা নাই গতিকে এইখিনি স্ক্ৰিনশ্বট আপোনালোকৰ লগত ৰাখিব আৰু অফলাইন আপোনালোকে কোনো ৰেজিষ্টাৰ মেইনটেইন কৰিব সো এনেকৈ আপোনালোকে যদি ফৰ্ম 2খন সাবমিট কৰে তেতিয়াহ'লে নিশ্চয় মানে এই ডেইলি ৰিপৰ্টিং যেটো সিস্টেম হেতু শুদ্ধভাৱে হৈছে বুলি ধৰিব পৰা যাব তো আজিলৈ এৰিছোঁ ধন্যবাদ